আজিৰ দিনটোতে PM কিষাণৰ ওপৰত আহি পৰিছে এটা বিগ আপডেট। তো বন্ধুসকল আপুনি যদি এজন কৃষক তো আপোনালোকৰ কাৰণে এটা জৰুৰী খবৰ আছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি PM কিষাণৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনাৰ যদি IPB একাউণ্ট খোলা আছে অৰ্থাৎ আপুনি যদি IPB একাউণ্টত আপোনালোকে ইমান দিনে যদি PM কিষাণৰ টকা লাভ কৰি আহিছে তো বন্ধুসকল আপোনালোকক মই জনাই দিছোঁ যোনটো নেকি IPB একাউণ্ট হৈছে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক। যদি তাত আপোনালোকে সেই টকা লাভ কৰি আহিছে কিন্তু আপোনালোকে এতিয়াৰ পৰা সেই টকা লাভ নকৰিব, অৰ্থাৎ PM কিষাণৰ টকা আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোকে সেই PM কিষাণৰ টকা কি কাৰণে লাভ নকৰিব, কি কাৰণে চৰকাৰে এই আপডেটটো লৈ আহিছে, যিসকল IPB একাউণ্ট আছে তো সেইসকল কৃষকে কিন্তু এই টকা লাভ নকৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি কৃষকসকলৰ কাৰণে যোনটো নেকি আপোনালোকে IPB একাউণ্ট যদি খুলি থৈছে তো বন্ধুসকল আপোনালোকৰ যদি IPB একাউণ্ট আছে তো বন্ধুসকল আপোনালোকে তেতিয়াহ'লে এতিয়া যদি PM কিষাণৰ টকা লাভ কৰিবলৈ হ'লে তো বন্ধুসকল আপোনালোকে KYC কৰিব লাগিব। তো বন্ধুসকল আপুনি যদি KYC নকৰে তেতিয়া কিন্তু আপোনালোকে সেই PM কিষাণৰ টকা লাভ নকৰিব। অৰ্থাৎ আপোনালোকৰ মোবাইল ফোনলৈ এটা মেছেজ আহিব, আপোনালোকক ফোন কৰিব পাৰে। তো আপোনালোকৰ এনেধৰণৰ এটা মেছেজ আহিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে সেই মেছেজটোৰ তলতে আপোনালোকৰ লিংক এটা থাকিব। তো সেই লিংকটোত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড যিকেইটা নেকি আপোনালোকৰ লাগতীয়াল ডকুমেণ্টছ তো সেইখিনি আপোনালোকে ভেৰিফাই কৰিব লাগিব। তো বন্ধুসকল তাৰ পাছতে আপোনালোকৰ যিখিনি নেকি আপোনালোকৰ গোটেইখিনি ডাটা আপোনালোকৰ কালেক্ট কৰা হ'ব। তো বন্ধুসকল তেতিয়াহে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই ভাল ধৰণে কথাটো জনাই আছোঁ। তো বন্ধুসকল যোনটো নেকি কথা হৈছে এনেধৰণৰ কিছুমান স্কেম অৰ্থাৎ হেকাৰে এনেধৰণৰ কিছুমান আপোনালোকে কাম কৰি আছে, যিটো সহায়ত আপুনি যদি এনেধৰণৰ মেছেজ অহাৰ পাছত আপোনালোকে যদি তাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰি দিয়ে তো বন্ধুসকল আপোনালোকৰ PM কিষাণৰ টকা লাভ কৰাটো বাদেই দিয়ক, আপোনালোকৰ একাউণ্টত সেই আপোনালোকৰ PPB একাউণ্টত যিমানে নেকি টকা আছে তো গোটেই টকা আপোনালোকৰ লুটি লৈ যাব। অৰ্থাৎ আপোনালোকে এটকাও লাভ নকৰিব, আপোনালোকৰ গোটেই আপোনালোকৰ পইচা লুটাৰ লগতে আপোনালোকৰ যিখিনি নেকি মোবাইলৰ চিকিউৰিটি আপোনালোকৰ যিখিনি নেকি আপোনালোকৰ প্ৰাইভেট আপোনালোকৰ যিবোৰ নেকি আপোনালোকৰ ফটো বা কিবা আছে তো আপোনালোকৰ গোটেইখিনি সিহঁতে ডাটাত কালেক্ট কৰি ল'ব পাৰে। তো এনেধৰণৰ যদি আপোনালোকৰ মেছেজ বা ফোন কল আহে তো বন্ধুসকল আপোনালোকে কেতিয়াও আপোনালোকৰ সেই আধাৰ কাৰ্ড, পান কাৰ্ড আপোনালোকৰ যিখিনি নেকি ডকুমেণ্টছ আপোনালোকে যদি বিচাৰে আপোনালোকে কেতিয়াও নিদিব। যদিও আপোনালোকে কয় যে তেওঁলোকে বেংকৰ পৰা ফোন কৰিছে তেতিয়াও কিন্তু আপোনালোকে সেই আধাৰ কাৰ্ড, পান কাৰ্ড নিদিব, কাৰণ বেংকৰ ফালৰ পৰা কোনো অনলাইন আপোনালোক KYC বা এনেধৰণৰ আপডেট কেতিয়াও আপোনালোক কৰিবলৈ নকয়। তো বন্ধুসকল আজি ভিডিঅ'টো বনোৱাটো এইটোৱে উদ্দেশ্য আছিলে। এনেধৰণৰ বহুতো স্কেম চলি আছে। তো এনেধৰণৰ বহুত মানুহৰ পৰা এনেধৰণে আপোনালোকৰ হেকাৰবোৰে আপোনালোকৰ টকা লুটি আছে। তেনে ক্ষেত্ৰত আপুনি যদি এনেধৰণৰ ফোন কল বা আপোনালোক চিনি নোপোৱা ফোন কল বা মেছেজ এনেধৰণৰ আপোনালোক লিংক কৰিবলৈ কয়, আমুক কৰিব কয়, আপুনি কেতিয়াও ভুলতো এই কাম নকৰিব। আৰু কিবা যদি কাম থাকে আপোনাৰ বেংকত, যদি আপোনাৰ বেংকৰ পৰা ফোন কৰিছোঁ বুলি কয় আপোনালোকে ডাইৰেক্ট বেংকত যাব, বেংকত গৈ আপোনালোকৰ যিখিনি লাগতিয়াল কাম কৰিব আছে আপোনালোকে কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যাতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে এনেধৰণৰ স্কেমৰ পৰা তো যিসকল যুৱক যুৱতী যিসকল লোক আছে তো সেইসকলে আপোনালোকে বাচিব পাৰে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।